আমি ভয়েস চেঞ্জৰ ইণ্টাৰগেটিভ চেণ্টেন্সসমূহ এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিওঁতে যদিহে ডু ডাজ ডিডেৰে আৰম্ভ হয় তেতিয়াহ'লে কেনেকৈ চেঞ্জ কৰিব লাগে আমি ইতিমধ্যে আলোচনা কৰিলোঁ। এইবাৰ আমি আলোচনা কৰিম যদিহে অক্সিলাৰী ভাৰ্বসমূহে বিশেষভাৱে চেল, শুড, উইল, উড, কেন, কুড, মে, মাইট, হেভ, হেজ, হেড এইবিলাক অক্সিলাৰী ভাৰ্বে বা মডেলছে আৰম্ভ হ'লে এক্টিভ ভইচটো কেনেকৈ পেছিভ ভইচলৈ চেঞ্জ কৰিব লাগে তাৰ নিয়মসমূহ আমি আলোচনা কৰিম। ইতিমধ্যে আমি চেল থাকিলে কি হয়, উইল থাকিলে কি হয়, হেভ থাকিলে কি হয়, হেজ থাকিলে কি হয়, কেন থাকিলে কি হয় এই সম্পৰ্কে আলোচনা কৰিছোঁ। কিন্তু এইবাৰ তেনেকুৱা অক্সিলাৰী বা মডেলছসমূহ ইণ্টাৰগেটিভ চেণ্টেন্সত থাকিলে কেনেকৈ চেঞ্জ কৰিম সেই সম্পৰ্কে আলোচনা কৰোঁ। ইয়াত আছে উইল ইউ হেল্প মি, উইল ইউ হেল্প মি। তেতিয়া আমি কি কৰিম? আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে বাক্যত যদিহে উইল বা চেল থাকে তেতিয়াহ'লে চেল বা উইল যিকোনো এটা হ'ব পাৰে, হয়। ইয়াত এতিয়া উইল থকা দেখিছোঁ আমি, উইল হ'ব পাৰে, চেলো হ'ব পাৰে। অবজেক্টটো কি সেইটো চাই ল'ম। অবজেক্টটো আছে মি, মি আহি হ'ব কি আই, আইৰ লগত চেল বহে নে উইল বহে? যিহেতু ইণ্টাৰগেটিভ চেণ্টেন্স গতিকে চেলটো আমি প্ৰথমতে পাতিম আৰু অবজেক্টটো আহি ছাবজেক্ট হিচাপে পাতিম চেল আই আৰু নিয়ম অনুসৰি বি বহাম। হ'ল চেল আই বি। 3 নম্বৰ কাম কি? ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। 4 নম্বৰতে বাই প্ৰিপজিশ্যন আৰু 5 নম্বৰতে ছাবজেক্টটো গৈ অবজেক্ট হ'ব ইউ আছে, ইউ। বুজি পাইছা? হা? তেনেকুৱা আৰু এটা লৈ ল ন। Can you do this for me? Can you do this for me? অবজেক্ট কোনটো? ভাৰ্বৰ পাছত যিটো বহে ইমিডিয়েট অবজেক্ট সেইটোৱেই দিছ। কেন থাকিলে কেনেই হ'ব? কেন অবজেক্টটো লৈ আহিলোঁ ছাবজেক্ট হিচাপে দিছ, কেন দিছ। 3 নম্বৰতে বিভাগটো আমি বহাব লাগিব বি, হয় না? কেন দিছ বি। ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহাব লাগিব ডান। কেন দিছ বি ডান ফৰ মি চাপি আহিলে 4 নম্বৰতে বাই আৰু ছাবজেক্টটো গৈ অবজেক্ট ইউ। কেন আছে কাৰণে কেনে বহালো, অবজেক্টটো সেই ছাবজেক্ট হিচাপে বহালো। কেন দিছ, কেন থাকিলে কেন বি গতিকে বিটো পাতিলো। ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান ফৰ মি চাপি আহিলে আৰু 4 নম্বৰতে বাই প্ৰিপজিশ্যন বহাব লাগে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহোৱাৰ পাছত আমি ফৰ মি চপাই আনিলো। তাৰ পাছতে বাই বহালো আৰু ছাবজেক্টটো গৈ অবজেক্ট হিচাপে বহাব লাগে। ইউ আছে, ইউ এ হ'ল। চেল থাকিলে কেনেকে সলনি আমি দেখিলো। হেভ হেজ থাকিলে অলপ পৰিৱৰ্তন হয় কাৰণে হেভৰ ওপৰতো এটা উদাহৰণ লৈ লওঁ। হেভ ইউ টেকেন your breakfast? হেভ থাকিলে হেভ বা হেজ হ'ব পাৰে। your breakfast আছে গতিকে হেজ হ'ব চিংগুলাৰ হোৱাৰ কাৰণে। হেজ your breakfast বি হ'ব নে বিন হ'ব? বিন। ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম টেকেন বাই ইউ। যিটো নাপাতিলো হয় কাৰণ ইয়ৰ ব্ৰেকফাষ্ট আছে। হেজ ইয়ৰ ব্ৰেকফাষ্ট বিন টেকেন বাই ইউটো আমি নাপাতিলো হয় কাৰণ ইতিমধ্যে ইয়ৰ ব্ৰেকফাষ্ট আছে। ইয়ৰ ব্ৰেকফাষ্ট ইউৱে গ্ৰহণ কৰিব, হয় নহয়? তোমাৰ ব্ৰেকফাষ্ট তুমি গ্ৰহণ নকৰিলে কোনে কৰিব?
গতিকে সেইটো স্পষ্ট হৈ থাকে কাৰণে আমি নাপাতিলেও চলে পাতিলে ভুল হয় have they won the game? Have they won the game? Have আছে কাৰণে have বা has হ'ব the game singular গতিকে has হ'ল object to subject হিচাপে পাতিলো has the game তাৰপিছতে been বহিব verb or past participle form won or past participle form won a by they আছে কাৰণে them বুজি পাইছানে আৰু উদাহৰণ দিব লাগিব নেকি কিহৰ দিম কেন দিছো চেল এটা দিছো ন চেল হৈ Shall we meet him tomorrow? এতিয়া চেল থাকিলে চেলো হ'ব পাৰে উইলো হ'ব পাৰে অবজেক্টটো চাই লওঁ ভাৰ্বটো এইটো ভাৰ্বৰ পিছতে নাউন বা প্ৰনাউন যিটো থাকে সেইটো লৈ আহিব লাগে সেইটোৱে অবজেক্ট যিহেতু হিম আছে প্ৰনাউন হিমটো আহি হি হ'ব হিৰ লগত কি বহে চেল বহে নে উইল বহে গতিকে হ'ব উইল অবজেক্টটো আহি ছাবজেক্ট হ'ব হি তাৰপিছতে বি বহাব লাগে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহাম 3 নম্বৰতে meet ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম meet by 4 নম্বৰতে বহালো সাবজেক্টটো গৈ অবজেক্ট হ'ব as tomorrow আমি আকৌ এবাৰ আলোচনা কৰোঁ চেল বা উইল থাকিলে চেল বা উইলেই হ'ব পাৰে লগতে বি তাত বহিব কিন্তু মাজত সাবজেক্টটো সোমাই থাকিব যিটো অবজেক্ট হৈ আহিব সেইটো সাবজেক্ট হৈ যে বহিব সেই সাবজেক্টটো বহিব ইয়াতে চেল আছে কাৰণে আমি চেল বা উইল যিকোনো এটা পাতিব পাৰোঁ অবজেক্টটো আছে হিমটো আহি সাবজেক্ট হিচাপে বহিব হি লগত যিহেতু উইল বহে গতিকে আমি উইল পাতিলোঁ উইল পতাৰ পিছতে অবজেক্টটো আহি সাবজেক্ট হিচাপে পাতিলোঁ হি আৰু উইল বি চেল বি যিহেতু হয় গতিকে উইল হি বি পাতিলোঁ 3 নম্বৰতে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মিট আছে মিটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মেট আৰু 4 নম্বৰতে আমি বাই পাতিলোঁ লগতে সাবজেক্টটো গৈ অবজেক্ট হিচাপে বহিব 5 নম্বৰতে বহালোঁ লগত টাইম বহি আছে টুমৰো পাতিলোঁ শেষত হ'ব আৰু এবাৰ দেখুৱাব লাগিবনে কোৱা চেল শুড উইল উড কেন কুড মে মাইট মে এটা দি দিওঁ নেকি উদাহৰণ May I use your mobile phone? May আছে may থাকিলে may হয় may অবজেক্ট আছে your mobile phone লৈ আহিলো লগতে মে থাকিলে মে বি যিহেতু হয় অবজেক্টটো আহি সাবজেক্ট হিচাপে পতাৰ পিছত আমি বিটো বহাব লাগিব তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বহাব লাগে ভাৰ্বটো কোনটো ইউজ তাৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতিম ইউজ তাৰপিছত বাই সাবজেক্টটো গৈ অবজেক্ট বুজি পাইছো নাই কোন আহিবা এতিয়া বুজাবলৈ বৰ হা
will you do some favor for me? Correct. দানটো কি লিখিছে ভালকে চোৱা এতিয়া বুজাই দিয়া মাজলৈ আহা অলপ ইয়াত প্ৰশ্নটো দিছে যে will you do some favor for me? যিহেতু ইয়াত ছাবজেক্টটো you have to do আৰু অবজেক্ট হৈছে some favor টো যিহেতু ইয়াৰ লগত শ্বেল নবহে গতিকে আমি ইয়াত will কাটিলোঁ প্ৰশ্নবোধক হোৱাৰ কাৰণে আমি willটো আগত কাটিলোঁ তাৰপিছত অবজেক্টটো ছাবজেক্ট হ'ল will some favor তাৰপিছত willৰ লগত নিয়মমতে be বহে গতিকে আমি be কাটিলোঁ তাৰপিছত do ভাৰ্বৰ past participle form done তাৰপিছত for me টো চাপি আহিব তাৰপিছত by preposition কাটিব লাগে 4 নম্বৰতে তাৰপিছত সাবজেক্টটো অবজেক্ট হ'ব বঢ়িয়া কোন আহিব এৰক Can you solve out this sum? SUM চাই লোৱা মই কি পাতিছো প্ৰশ্নটো একত বহাবই লাগিব প্ৰশ্নটো আছিলে কেন ইউ চল্ভ আউট দিছ চাম তো প্ৰথমতে আমি অবজেক্টটো চালোঁ যিহেতু প্ৰশ্নবোধক আছে কাৰণে কেনটো প্ৰথমতে পাতিলোঁ তাৰপিছত অবজেক্টটো আনিলোঁ দিছ চাম তাৰপিছত কেনত যিহেতু বি বহে গতিকে বি বহালোঁ তাৰপিছত ইয়াত ভাৰ্বটো আছে চল্ভ গতিকে চল্ভটো পাষ্ট পাৰ্টিচিপল ফৰ্মত চল্ভ আউটটো লগাই দিলোঁ তাৰপিছত বাই প্ৰিপজিশ্যন লগালোঁ চল্ভ আউটটো গ্ৰুপ ভাৰ্ব সেইকাৰণে বহিলে তাৰপিছত বাই প্ৰিপজিশ্যন তাৰপিছত ইউটো বহালোঁ বঢ়িয়া কোন আহিব কোন আহিব had she kept her promise কোন আহিব আহিলে আহি যোৱা
শুভপাতৰ হাৰ প্ৰমিছ অকল হাৰ হলে বেলেগ কথা হেড হলে বিন হেজ হলে বিন তুমি বুজাই লোৱা এবাৰ মাজলৈ আহা অকণমান ইয়াত দিয়া আছে হেড চি কেপ হাৰ প্ৰমিছ ইয়াত এতিয়া হেডেৰে আৰম্ভ হোৱাৰ কাৰণে আমি প্ৰশ্নটো বাইক যিহেতু হেডে পাতিব লগা হৈছে হেডে পাতিছোঁ তাৰপিছত ইয়াত ভাৰ হৈছে মানে এইটো ছাবজেক্ট চিটো কেপটো হৈছে ভাৰ আৰু হাৰ প্ৰমিছ হৈছে অবজেক্ট আৰু হেড পাতিলোঁ কাৰণে হাৰ প্ৰমিছটো অবজেক্ট আছিলে অবজেক্টটো ছাবজেক্ট কৰিলোঁ হাৰ প্ৰমিছ বহিল তাৰপিছত হেডৰ লগত বিন বহাই সেইপিনে আমি হাৰ প্ৰমিছৰ পিছত বিন পাতিলোঁ তাৰপিছত ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম কেপ টু কেপটে হয় সেইপিনে কেপ পাতিলোঁ তাৰপিছত বাই প্ৰিপজিশ্যন বহাই বাই পাতিলোঁ তাৰপিছত চিটো ছাবজেক্ট আছিলে ইফালে আনোতে অবজেক্ট হ'ল হাৰ হ'ল ধুনীয়া কিন্তু এতিয়া কথা এটা কওঁ ইয়াতে এটা আমি বিসংগতি এটা দেখিছো যে বিসংগতি এটা আছে যদিও শুদ্ধ হৈছে বাক্যটো আমি যেহেতু ওপৰ শ্ৰেণীৰ ল'ৰা ছোৱালী আমি ক্লাছ 10ৰ ল'ৰা ছোৱালী গতিকে আমি ক্লাছ 10ত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ যেতিয়া থাকে কেতিয়াবা আমি ছাবজেক্টবিলাক উজ্জ্বল কৰি ৰাখিব লগা হয় ছাবজেক্ট গৈ অবজেক্ট হৈ বহিলে সেইটো আমি নাপাতিলেও চলে ছাবজেক্ট গৈ যেতিয়া অবজেক্ট হিচাপে বহিব তেতিয়া সেই অবজেক্টটো আমি নাপাতিলেও যদি অৰ্থটো সম্পূৰ্ণ কৰে বাক্যটোৰ কালি মই তোমাকেই কৈছিলো যে ছাবজেক্টটো গৈ যদি অবজেক্ট হিচাপে নাপাতিলেও বাক্যটোৰ অৰ্থ সম্পূৰ্ণ কৰে তেতিয়াহ'লে আমি কি কৰিব লাগিব সেই অবজেক্টটো পাতিব নালাগে এতিয়া কোনটো পাতিব নালাগে বাই হাৰ ব্ৰেকেট ৰাখি দিয়া বাই হাৰটো নাপাতিলেও অৰ্থ সম্পূৰ্ণ কৰি আছে কাৰণ হেড হাৰ প্ৰমিছ বিন কেপ্ট তাইৰ প্ৰতিশ্ৰুতি ৰখা হৈছিল নে কোনে ৰাখিব তাই ৰাখিব তাইৰ প্ৰতিশ্ৰুতি তাই ৰাখিব গতিকে বাই হাৰটো আমি উল্লেখ কৰিব নালাগে তাইৰ দ্বাৰা তাইৰ প্ৰতিশ্ৰুতি ৰখা হৈছিল নে বুলি আমি উল্লেখ কৰিব নালাগে ঠিক আছে বঢ়িয়া কোন আহিব আহি যোৱা May you meet him again. Himanshu Bora. May you meet him again. ফুলটো ভালকে দিয়া এতিয়া বুজাই দিয়া লাইনটো লৈ আহিছো প্ৰশ্নটো আছে মে ইউ মিট হিম এগেইন ইয়াত মানে হিম এগেইনটো মানে হিমটো আছিল অবজেক্ট তো মেটো মে থাকিলে মে বলব প্ৰথম তাৰপিছত অবজেক্টটো হিম আছিল তো হি হ'ল আহিব তাৰপিছত মে যেহেতু মেটো বেছি হৈছে মে বি হয় এইটো প্ৰশ্নবোধক বাক্য সেইটো কাৰণে আমি মে হি বি কৰিলোঁ মানে বিটো হিৰ পিছত লিখিলোঁ তাৰপিছত
মিট আছিল তাৰ পাছ পাৰ্টিচিপল ফৰ্মটো হ'ল মিট সেইকাৰণে মিট বহিলে তাৰপিছত এগেইনটো চাপি আহিলে আৰু বাই প্ৰিপ'জিশ্যন বহিলে পিছত ইউ বহিলে ধুনীয়া আৰু কোনোবা আহিব Have you ever read the Ramayana? Aha, kuhi ahibo. Ahijoa. Have you ever read the Ramayana? Have hobo na has hobo sai lobo lagibo object to ki to sai loa object to kuntu Daraman singular na plural sai loa gotike ki bo daoge matiba alop ever and ever always থাকিলে বহিলে তাৰ পিছতে বি বা বিন বহে দেই ৰিড ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ৰিডেই হয় ডাঙৰকে ক'বা কথাখিনি যাতে আমি ধুনীয়াকে শুনি পাওঁ হয় আৰু কোন আৰু কোৱা চিংগুলাৰ হয় চাপি আহিলে চাবজেক্ট হিচাপে বহিলে ধুনীয়া কোন আহিব Will you lend me your book for today? কোন আহিব নিকিতা শইকীয়া Lent ভাৰ্বৰ past participle form lent L-E-N-T D টো উঠি যাব কি হ'ব মি এটা আছিল না ক'লে গ'ল ডাবল অবজেক্ট আছিলে Will your book be lent me for today? পিছত বল না will your book be lent me by you for today? আৰু এটা ষ্টাইলত কৰিব পাৰে এইটো মিটো প্ৰথমতে বাক্যৰ আগলৈ লৈ আহিব লাগে
তেতিয়া সেইটো কৰি চাবা নেকি হা বুজি পোৱা নাই ঠিক আছে দুটা অবজেক্ট আছে মি আৰু ইয়ৰ বুক এতিয়া তুমি বুজাই লোৱা প্ৰথমতে তো উইলটো আমি উইলে পাতিলোঁ তাৰপিছতে এই অবজেক্টটো হ'ল ইয়াৰ বুক সেইটো আমি ছাবজেক্টত ইয়াৰ বুক পাতিছোঁ তাৰপিছতে উইলৰ লগত ব্যৱহাৰ সেইকাৰণে দি দিছোঁ লেণ্ডৰ পাছ পাতিছোঁ ফ্ৰম লেণ্ড মানে লেণ্ড পাতিছোঁ তাৰপিছত মিটো লিখিছোঁ যোনটো তাত আছে তাৰপিছত বাই পজিশ্যন ইউ তাৰপিছত ফৰ টু ডেটো লাষ্টত পাতিছোঁ তাৰপিছত পইচা ঠিক আছে ধুনীয়া এইটোকে বেলেগ এটা পেটাৰ্ণ কোনোবা তাৰমানে কি ডাবল অবজেক্ট যিহেতু আছে মিটো চাবজেক্ট হিচাপে পাতি পেলাই কোনোবা ভইচ চেঞ্জ কৰিবলৈ আহিব নেকি মি এজ এ চাবজেক্ট কোন আহিব বৰষা আহিব নে প্ৰিয়াঞ্চি আহিব তাৰমানে মই বুজাই দিছো বাৰু এইটো নুবুজিবলৈ কি আছে কথা সাধাৰণ কথা এই বাক্যটোত অবজেক্ট হিচাপে আনিলে ইয়ৰ বুক মই শিকাইছিলো যে প্ৰথমটোকে আমি আনিবলৈ শিকিব লাগে যাতে কেতিয়াবা গণ্ডগোল নহয় এতিয়া ইয়াত মি আছে মিটো আনিম মি যদি আহে তেতিয়াহ'লে কি হ'ব বাক্যৰ আৰম্ভতে আই হ'ব আইৰ লগত কি বহে চেল আই বি ভাৰ্বৰ পাছ পাৰ্টিচিপল ফৰ্ম লেণ্ড ইয়ৰ বুকটো চাপি আহিব হ'ল তাৰপিছতে ফৰ টুডে হ'বনে ফৰ টুডে আজিৰ বাবে এইটো বুজাই লৈছে বাই ইউ ন হৈছে বাইও পাতিব লাগিব কাৰণ ইয়াত আমি চাবজেক্ট হিচাপে আই খাই আনিছো দেই সেইকাৰণে পাতিব লাগিব কোন আহিব প্ৰিয়াঞ্চি Could she speak English fluently? এতিয়া ধুনীয়াকে লিখিছে জানাকে ধুনীয়াকে বুজাই দিয়ে কুৱেশ্যন মাৰ্ক আছে সেইকাৰণে কুড পাতিলোঁ তাৰপৰা অবজেক্টটো আছে ইংলিছ সেইকাৰণে আমি ছাবজেক্টত ইংলিছ পাতিলোঁ তাৰপৰা কুডৰ লগত বি হয় সেইকাৰণে বি পাতিলোঁ স্পীকৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম স্পকেন হয় তাৰপৰা ফ্লুৱেণ্টলিটো আমি চেপাই আনিলোঁ বাইটো প্ৰিপজিশ্যন আৰু শিলটো হাৰ হ'ল কুৱেশ্যন মাৰ্ক আৰু কোনোবা আহিবনে কোনোবা আহিব নে কোৱা বৰষা ৰাণী আহিব ন বৰষা ৰাণী নহাকে আছে আজি মন কৰা নাই বৰষা ৰাণী ন Should we help the poor?
কোৱা এইটো কি কুৱেশ্যন মাৰ্কৰ চেণ্টেন্সটো কুৱেশ্যন মাৰ্কৰ সেইকাৰণে আমি শ্বুট আনিলোঁ তাৰপিছত দ্য প'ৰটো অবজেক্ট আমি ইয়াত ছাবজেক্ট পাতিলোঁ তাৰপিছত বি বাৰ বি বহে চুডলত বি বহে তাৰপিছত হেল্পৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম হেল্প আৰু বাই প্ৰিপজিশ্যনটো বহালোঁ তাৰপিছত উইটো আছে ধুনীয়া হৈছে খালি এটা গৰ্বৰ এটা হৈছে নোহোৱাকে থকা নাই বুজোৱা শুদ্ধ হৈছে চব ভাল হৈছে এই বানানটো ভুলকে লিখি দিলে হেল্প ন বাকী চব ঠিকে আছে নে ঠিক আছে আৰু কোনোবা আহিবলৈ থাকিলে ৰাস্তা নাহে ৰাস্তা আহি যোৱা নালাগে এতিয়া গম পাওঁ দিব Will you give me your pen? Will to আছে will হ'ব পাৰে চেল হ'ব পাৰে মি থাকিলে চেল হয় আৰু যদিহে তুমি ইয়ৰ পেন আনা তেতিয়াহ'লে উইলে হ'ব এতিয়া ইয়ৰ পেন আনি মানে মিটো আনিবা অবজেক্টটো ইয়ৰ পেন আনিলে তেতিয়াহ'লে পাতি দিয়া উইল ইয়ৰ পেন উইল ইয়ৰ পেন তাৰপিছতে উইল পতাৰ কাৰণে উইলৰ লগত কি বহে বি বঢ়িয়া উইল ইয়ৰ পেন বি 3 নম্বৰ কামটো কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম গিভটো গৈ কি হ'ব গুড গিভেন গিভেন তাৰপিছতে মিটো আছিলে চাপি আহিবনে চাপি আহিব তাৰপিছত 4 নম্বৰ কাম কি হ'ব বাই প্ৰিপজিশ্যন বঢ়িয়া বাই 5 নম্বৰ কি হ'ব ইউ টু ইউ হ'ব এবাৰ তোমাৰ ভাষাত ক'বনে কৈ দিয়া বি হৈছে ভাৰ্বৰ গিভেন হৈছে ধুনীয়া হৈছে সংকোচ কৰি থাকে ছোৱালীজনীয়ে ইমান ধুনীয়াকে পাৰিছে হয়নে সেইকাৰণে ভাগ্য আহিব লাগে সেইকাৰণে ভাৰ্গৱ ৰাজু আহিব লাগে এবাৰ আহি চোৱা ভাগ্য আহা ভাগ্য আহা নহলে তোমাৰ নামটো চবেই শুনি আছে আৰু ইয়াত গুচি যাব আহি যোৱা মই আছো হেল্প কৰিম ভাগ্য আহা ভাগ্য আহা এইফালে আহা উঠি আহা উঠি আহা আরে মই আছো নহয় কিয় চিন্তা নকৰিবা ডু দিছ নিয়ম অনুসৰি আমি কৰি যাম এতিয়া প্ৰথমে কি বহাব লাগে কেন থাকিলে ভাগ্যত কি বহাব লাগে কেন থাকিলে কেনে বহাব লাগে পাতা আৰু অবজেক্টটো সাবজেক্ট হিচাপে অবজেক্ট কোনটো দিছ অবজেক্টটো দিছ লৈ আহা দিছ অবজেক্টটো লৈ আহা তাৰপিছত কি বহে কেন থাকিলে কেন বি হয় পাতা না কেন পাতিলা নহয় বি পাতিব লাগিব আগত কেন পাতিলে যেটো বি পাতিব লাগিব কেন দিছ বি 3 নম্বৰ কামটো কি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম পাতিব লাগিব ভাৰ্বটো হৈছে ডু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম এটা ডান 4 নম্বৰ কি বহে বাই প্ৰিপজিশ্যন আৰু
পাঁচ নম্বৰ সাবজেক্টটো গৈ অবজেক্ট ইউ আছে ইউ বহাই দিয়ে শেষত পাঁচ নম্বৰ শেষত পাঁচ নম্বৰ দিয়া পাঁচ নম্বৰ চিন দিয়া এতিয়া চোৱা কি কৰিলা প্ৰথমতে কেন থকাৰ কাৰণে কি কৰিলা কেন পাতিলা অবজেক্টটো কোনটো দিছ তাৰ কাৰণে সাবজেক্ট হিচাপে পাতিলা কেন থকাৰ কাৰণে বি পাতিলা তিন নম্বৰ কি কৰিলা ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম ডান ডু থাকিলে ডান হয় তাৰপিছত 4 নম্বৰ কি কৰিব লগা হৈছে বাই প্ৰিপজিশ্যন পাব লাগিছে আৰু সাবজেক্ট গৈ অবজেক্ট ইউ ধুনীয়া কিয় অহা নাই ফোকাছ গৈ আছিলে ভাৰ্ব আহা আহা Would they help us? প্ৰশ্ন আছে উড থাকিলে উদে হয় না উড থাকিলে কি হয় উদে হ'ব উড পাতা ইউ আৰু উডটো বেলেগ বেলেগকে পাতিছে ইউটো পাতি লোৱা তাৰপিছত এল বানানটো চাই লোৱা ওপৰত তাৰপিছতে অবজেক্ট আছে আছ আহি সাবজেক্ট হ'ব উই ই এটা পাতা গুড উড উই বি যিহেতু উড থাকিলে বি হয় সেইকাৰণে উড উই অবজেক্টটো আহি সাবজেক্ট হিচাপে বহিলে উড উই বি তাৰপিছত 3 নম্বৰতে ভাৰ্বটো পাতিম হেল্প ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্ম হেল্প দে হেল্পৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হেল্প দে গুড হেল্প তাৰপিছতে 4 নম্বৰত বাই প্ৰিপজিশ্যন বহাব লাগে বাই আৰু সাবজেক্টটো গৈ অবজেক্ট হ'ব দে আছে কাৰণে কি হ'ব দেম THEM প্ৰশ্নবোধক চিন বহিব আকৌ এবাৰ চাই দিয়া উড থকাৰ কাৰণে কি পাতিলা উডে পাতিলা অবজেক্টটো আছে আহি কি হ'ব সাবজেক্ট হ'ব উই হ'ল হয় নহয় উডৰ লগত কি বহে বি বহে সেইকাৰণে বি পাতি দিলা 3 নম্বৰে কি পাতিব লাগে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হেল্প আছে হেল্প হৈ গ'ল হয় তাৰপিছত কি পাতিলা বাই পাতিলা আৰু সাবজেক্টটো গৈ অবজেক্ট হৈ গ'ল হয় না টান নেকি নাই সহজ দিছা নাই গতিকে আমি সন্মুখত আহি কৰিব লাগে হয় না ধুনীয়া দিয়া